হয়, আজি আমি আমাৰ BPF দলৰ এটা সজাতি দল, আমাৰ BPF দলৰ প্ৰগ্ৰাম ব্লক প্ৰেচিডেণ্ট প্ৰমুখে আমাৰ BSO, আমাৰ মাইনৰিটি চেল যিমান ব্লক প্ৰেচিডেণ্ট, ব্লক ছেক্ৰেটাৰী আৰু আমাৰ চেণ্ট্ৰেলৰ বেংগলী চেলৰ কেন্দ্ৰীয় কমিটিৰ আমাৰ প্ৰেচিডেণ্ট, আমাৰ চেণ্ট্ৰেল অৰ্গেনাইজিং ছেক্ৰেটাৰী আৰু লগতে আমাৰ যিমানখিনি BPFৰ প্ৰগ্ৰাম ব্লকৰ উদ্যোগত যিখিনি উইংছ আছে সবেই মিলি আমি বিশেষ সূত্ৰে আমি খবৰ পোৱা অনুযায়ী আমাৰ এই কমলাচাৰা চেঁচাপানী গাঁৱৰ 3জন মহিলাক যোৱা 26 তাৰিখে ডি ভোটাৰৰ নামত ইহঁতে ধৰি লৈ যায় আৰু এইটো খবৰ পাই আমি একচুৱেলি কি হৈছে কি হোৱা নাই এইখিনি খবৰ ল'বৰ কাৰণে আমি আহিছোঁ। কিন্তু আমি আহি এই মানুহবিলাকৰ তথ্যখিনি আমি বিতং এটাকৈ আমি তথ্যখিনি চালোঁ আৰু তথ্যখিনি পোৱাৰ ভিত্তিত আমি কথা এটা আমি গম পালোঁ এইখিনি মানুহ প্ৰকৃততে ভাৰতীয় মানুহ আৰু ইহঁতক মানে অলপ কাগজৰ সৰু সুৰা ভুলৰ কাৰণে আজি এইটো অৱস্থাত লৈ আহিছে। আৰু খুব দুখ লগা বিষয়, আমি এইমাত্ৰ আমি এটা গম পালোঁ যে 26 তাৰিখে ধৰিছে, 26 তাৰিখ ৰাতিপুৱা 5টা বজাত ধৰিছে, কিন্তু আজিলৈকে এই মানুহখিনি ক'ত আছে, ডিটেনশ্যন গোৱালপাৰা ডিটেনশ্যন কেম্পত আছে না কোকৰাঝাৰত আছে না বাংলাদেশত আছে না মানে বৰ্ডাৰত ঠেলি পঠাইছে পুছবেক কৰিছে, তো এইখিনি আমি এতিয়ালৈকে আমি গম পোৱা নাই আৰু ফেমিলিৰ মানুহবিলাকে এতিয়ালৈকে আশ্বস্ত হ'ব পৰা নাই যে মানুহবিলাক এতিয়ালৈকে জীৱিত আছে না মৰি গ'ল। তো এইটো প্ৰশাসনৰ এটা নৈতিক দায়িত্ব, প্ৰশাসনে এজন মানুহ যদি উঠাই লৈ যায় এটলিষ্ট সেই ঘৰৰ মানুহজনক মানে এটা চামন দি যাব লাগে যে মানুহজনক আমি লৈ গৈছোঁ, মানুহজন আমাৰ লগত আছে, ভালে কুশলে আছে বুলি এটা মানে চিজাৰ লিষ্ট এটা দি যাব লাগে। তো সেইখিনি আজিলৈকে দিয়া পৰিলক্ষিত হোৱা নাই। আৰু আমি যিখিনি ডকুমেণ্ট চালোঁ এখেতসকলে FT কোৰ্টত ডিক্লেয়াৰ হোৱাৰ পিছত এখেতসকলে হাইকোৰ্ট কৰিছিল আৰু হাইকোৰ্টৰ তথ্যৰ ভিত্তিত এখেতসকলক জামিন কৰিছিল। জামিন কৰাৰ পিছত এখেতসকলে আজিৰ ডেটত ঘৰত আৰামছে আছে, এখেতৰ হাইকোৰ্টৰ কেছ চলি আছে আৰু হাইকোৰ্টত কেছ চলি থকাৰ পিছত এখেতসকলক যি আইনী ব্যৱস্থাৰ জৰিয়তে কি কৰে নকৰে সেইটো আমাৰ ক'ব লগা নাই, কিন্তু এনেকুৱাকৈ প্ৰকৃত মানে সৰু সুৰা ভুলৰ কাৰণে আমাৰ প্ৰকৃত ভাৰতীয় মানুহখিনিক বিদেশীৰ নামত হাৰাশাস্তিটো বন্ধ হ'ব লাগে, এইটো আমি আহ্বান জনাইছোঁ। 5 বজাত আমাৰ ঘৰৰ পৰা মানুহ 3জন মানুহ উঠাই লৈ যায় ঘুমৰ পৰা, সিহঁতে পোৱাৰ পৰা কোনো খাৱা দাৱা নাই, কোনো একো নাই। আৰু আজিলৈকে ক'ত লৈ গৈছে ক'ত ৰাখিছে আমি কোকৰাঝাৰ থানা উচিত মাতিছোঁ, সেই উচিতাৰে কৈ আছে মই নাজানো। আৰু আমাৰ ডিফেন্সি কেমেৰাৰ উচিতাৰ মাতিছোঁ, সিও কৈ আছে মই নাজানো। এই নাজানো কৈ আছে আৰু আমি দুদিনমান পিছত আমি গোৱালপাৰা যাওঁ, গোৱালপাৰা ইয়াত যাই চাওঁ, তাতো মোকে নেদেখিলে, তাক দেখাৰ মানে আমি আৰু ঘূৰি আহিলোঁ। আৰু এই ক'লে যে এতিয়া কোনো ওপৰৰ পৰা অৰ্ডাৰ অহা নাই দেখাৰ কাৰণে। এতিয়া আমি চিন্তা কৰি আছোঁ ক'ত আছে না আছে আমি একো গম নাপাওঁ আৰু একো নাজানো, এইকাৰণে আমি খুব অসুস্থ আছোঁ আৰু আমাৰ ল'ৰা ছোৱালী আছে। আচ্ছা, আপনার যে 3জন মানুষ লৈ গেছে কি নাম? একজন হইল সূর্য বানু, আরেকজন হইল সূর্য বানু আর আজ বানু, আর একজন হইল বাসিরন। 3জনে মানুষ, 3জনকে উঠাই লৈ গেছে। 3জন আসলে ভারতীয় মানুষ, 3জন আসলে ভারতীয় মানুষ। আর সরকারে চাব আমার ভারতীয় মানুষ নহয়, ভারতীয় নহ'লে আমি ইমান দিনৰ পৰা ভোট দি আছোঁ, সিহঁতৰ আই কাৰ্ড পেন কাৰ্ড আধাৰ কাৰ্ড ৰেচন কাৰ্ড কিয় দিলে চৰকাৰে? যদি আমি বাংলাদেশী মানুহ বাহিৰৰ মানুহ হওঁ তাহলে ইহঁতক কিয় এইবিলাক বস্তু দিল? চৰকাৰে যেতিয়া দিছে এইবিলাক বস্তু এতিয়া দেখা নাই। আছে মোৰ লগত NRC আছে, চব আছে, গোটেইমান আছে, কমপ্লিট কাগজ আছে, কাগজ চাই আছে। অলপ মানে নামৰ ভুলৰ কাৰণে এই হাৰাশাস্তি দি আছে আমাক। আজি 7-8 বছৰ হৈ গ'ল। আমি হাইকোৰ্টত কেছ কৰিছোঁ, হাইকোৰ্টৰ পৰা আমাৰ এতিয়া কোনো অৰ্ডাৰ অহা নাই। আমাৰ উকিলে কি কৰি আছে না আছে এইটো আমি নাজানো। এইটো উকিলক ধৰিলে উকিলেও কিছু সুবিধা কথা নকয়, সেও কোনো ব্যস্ততা আছে। কি আহ্বান জানাবো আপনি? আমি চৰকাৰে এইটো আহ্বান জনাম, আমাৰ মানুহকেইটাক লাগে ক'ত আছে মোক দেখাব লাগে আৰু দোষী নিৰ্দোষী কি কৰি মোক মানুহবিলাক ঘূৰাই দিব লাগে, মোৰ ইণ্ডিয়াৰ মানুহ।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।